যোৰহাটৰ আনৱেশাৰ লগত কেৱল ড্ৰাগছৰ অভাৰড'জৰ কেছ নহয়, এতিয়া পৰিয়ালবৰ্গৰ ফালৰ পৰা অভিযোগ কৰিছে আনৱেশাৰ মুখত, পিঠিত, বুকুত আৰু গুপ্তাংগত যথেষ্টখিনি আঘাত পোৱাৰ দাগ তেওঁলোকে দেখিছে। তেজ পুৰা পৰি আছে আৰু গোটেই এইকণত মানে এনেকৈ ইয়ালৈকে পুৰা দাগ এটা আছে। তাৰপৰা ইয়াত চকুটো ফুলি আছে, ইমানটো ঘুচা মৰা চিন আছে। পৰিয়ালৰ ফালৰ পৰা কৈছে আনৱেশাই পৰিধান কৰা জিন্সৰ ভিতৰত থকা হাফ পেণ্টটো আনৱেশাৰ নাছিলে। আৰু এতিয়া অভিযুক্ত আৰিয়ানে কৈছিল আৰিয়ানৰ ঘৰত থকা অৱস্থাত আৰিয়ানৰ হাফ পেণ্ট পিন্ধিয়ে ঘূৰি আছিল আনৱেশা। মোৰ হাফ পেণ্ট পিন্ধি আহিছে, চাব পাৰে আপোনালোকে ডেড বডিত মোৰ হাফ পেণ্ট পিন্ধি আছে। এইটো আনৱেশাৰ বন্ধুৰ কথা কি শুনিব? তেওঁলোকৰ মুখত ৰিমৰ্চ থকাটো বাদেই দিয়ক, তেওঁলোকেতো এতিয়া এই প্ৰশ্ন কৰা আৰম্ভ হৈছে যে আনৱেশাক কণ্ট্ৰল কিয় কৰিব? তেওঁলোক তাইৰ মাতৃ বা তাইৰ অভিভাৱক আছিল নেকি? আমি মাক নহয় না মানা কৰি থাকিবলৈ, তাই নিজে কৈছে তাই নিজৰ পইচা দি খাইছে। বিগত 24 ঘণ্টাত 15 আগষ্টত সংঘটিত হোৱা যোৰহাটৰ এই ভয়ংকৰ ড্ৰাগ অভাৰড'জতকৈও এটা ডাঙৰ যি চাঞ্চল্যকৰ এটা হত্যাকাণ্ড বুলি অভিযোগ কৰা হৈছে, তাৰ কেইবাটাও নতুন তথ্য সন্মুখলৈ আহিছে। কিন্তু আজি এই ভিডিঅ'ত আমি প্ৰশ্ন কৰিব খুজিম যোৰহাট আৰক্ষী, যোৰহাট প্ৰশাসন, যাৰ নাকৰ তলেৰে এনেকৈ যুৱ প্ৰজন্মৰ এটা এটা প্ৰজন্ম ধ্বংস হৈ গৈ আছে। কেনেকৈ এই প্ৰশাসন, এই আৰক্ষীৰ নাকৰ তলেৰে ড্ৰাগছৰ ইমান ডাঙৰ ব্যৱসায় চলি আছে আৰু কোনো ইয়াক ৰোধ কৰিব পৰা নাই। আজি পোনপটীয়া প্ৰশ্ন আমি আৰক্ষী আৰু প্ৰশাসনক সুধিম, লগতে যোৰহাটৰ এই হত্যাকাণ্ডৰ ন নতুন তথ্য এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ' শেষলৈকে। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অবয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগষ্ট 15 তাৰিখে সংঘটিত হোৱা যোৰহাটৰ গৌৰী এনক্লেভত এগৰাকী 18 বছৰীয়া যুৱতী আনৱেশা বা আনিশা শইকীয়া, তাইৰ হঠাতে হোৱা হত্যাকাণ্ড বা মৃত্যুক লৈ পেলাই যোৰহাটত বা অসমত ইতিমধ্যে এটা চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতৰ বিভিন্ন ধৰণৰ কথা। অৱশেষত এতিয়া তথ্য সন্মুখলৈ আহিছে যে ড্ৰাগছ অভাৰড'জ হোৱাৰ বাবে আনিশা শইকীয়াৰ মৃত্যু হৈছে। কিন্তু প্ৰশ্ন কেইবাটাও থাকি গ'ল, কিয়নো এতিয়া লাহে লাহে সকলোৱে নিজৰ ভাষ্য দিয়া আৰম্ভ কৰিছে। আমি আনিশাৰ ভাষ্য শুনিব নোৱাৰোঁ, কিন্তু আনিশাৰ পৰিয়ালৰ ফালৰ পৰা এটা অভিযোগ উত্থাপন কৰিছে। আনিশাৰ বন্ধু, মৰমতে যাক পুপু বুলি মাতে, আৰিয়ান গোস্বামী, যাৰ ঘৰত এই গোটেই ঘটনাটো সংঘটিত হোৱা বুলি এটা অভিযোগ কৰা হৈছে, তেওঁৰ ফালৰ পৰা এতিয়া সাংঘাতিক তথ্য সন্মুখলৈ আহিছে। আনিশাৰ বান্ধৱী মোনালিছা, যাৰ লগত আৰিয়ানৰ ঘৰলৈকে গৈছে, তাতে গৈ লগ পাইছিল আৰ্পিতা, তেওঁলোকেও এতিয়া চাঞ্চল্যকৰ তথ্য সন্মুখলৈ ৰাখিছে। কিন্তু এতিয়া পৰ্যন্ত এই তিনিজনক গ্ৰেপ্তাৰ কৰাৰ পিছতো অংকিত নামৰ এজন যুৱক, যি এওঁলোকৰ লগতে সেইদিনাখন সেই এপাৰ্টমেণ্টত আছিল, এতিয়ালৈও পলাতক। এতিয়ালৈ তাক কোনো ধৰণে ট্ৰেচ কৰিব পৰা নাই। আৰক্ষীৰ ফালৰ পৰা তদন্ত চলি আছে। কিন্তু আমি এই কাহিনীটোৰ ভিতৰত যোৱাৰ পূৰ্বে আমি যোৰহাটৰ আৰক্ষী আৰু যোৰহাটৰ প্ৰশাসনক কিছুমান পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰোঁ। আজিৰ তাৰিখত আৰক্ষীৰ নাকৰ তলেৰে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাটো এটা কিন্তু লাজৰ বিষয়। গৌৰী এনক্লেভ অৰ্থাৎ ঝৰ্ণা গোস্বামী আৰু তেওঁৰ পুত্ৰ আৰিয়ান গোস্বামী থকা এই ভাড়াত লোৱা এপাৰ্টমেণ্ট, এয়া প্ৰথমটো ঘটনা নহয়। ইয়াৰে পূৰ্বেও এনেকুৱা ধৰণৰ ড্ৰাগছৰ পাৰ্টি, ড্ৰাগছৰ আয়োজন তাতে হোৱা বুলি কেইবাজন স্থানীয় লোকে তাৰ অভিযোগ কৰিছে। যদি এনেকুৱা ধৰণৰ ঘটনা ইমানেই স্বাভাৱিক হৈ গৈছে, কিয়নো এই ঘটনাটোতে আমি আনিশাৰ ইতিহাসৰ কথা গম পালোঁ, আৰিয়ানৰ ইতিহাসৰ কথা গম পালোঁ, যে আজিৰ পৰা 2 বছৰ আগৰ পৰ্যন্ত ড্ৰাগ এবিউজ কৰি আছে। তাৰ পিছতো যোৰহাটৰ মাজমজিয়াত আৰক্ষী আৰু প্ৰশাসনৰ নাকৰ তলেৰে এনেকুৱা ড্ৰাগছৰ বেহা কেনেকৈ চলি আছে, এয়া কিন্তু আজিৰ তাৰিখত এটা পোনপটীয়া প্ৰশ্ন। ইয়াৰে পূৰ্বেও কেইবাটাও এনেকুৱা ঘটনা হৈ গৈছে, যি ঘটনা আজিৰ তাৰিখৰলৈকে ৰহস্যই হৈ থাকে। সেই ৰহস্য ভেদ এই আৰক্ষীয়ে কৰিব নোৱাৰিল। বহুতৰ ফালৰ পৰা অভিযোগ কৰে যে এনেকুৱা ধৰণৰ ড্ৰাগছৰ বেহা আৰক্ষীৰ যদি কোনো ধৰণৰ দৃষ্টি নাথাকে, তেতিয়াহ'লে কোনো কৰিব নোৱাৰে। এতিয়া আমি প্ৰশ্নটো পোনপটীয়াভাৱে সুধিব পাৰোঁ নেকি, আৰক্ষীৰ নাকৰ তলেৰে হৈ আছে নে আৰক্ষীৰ চকুৰ সন্মুখত হৈ আছে, কিন্তু আৰক্ষীয়ে চকু বন্ধ কৰি ৰাখিছে? কিয়নো আমি কিমান আৰু এই প্ৰজন্মৰ ল'ৰা ছোৱালীক হেৰাব লাগিব এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ। কালি 10 লাখ টকাৰ ড্ৰাগছ জব্দ কৰিব আৰু তাৰ পিছতে 20 লাখ টকাৰ ড্ৰাগছ এবিউজ কৰিব এই প্ৰজন্ম। 10 লাখ টকাৰ যদি বন্ধই হৈ আছে, তে 20 লাখ টকাৰ ড্ৰাগছ সোমালে কেনেকৈ? আজিৰ পৰা 10-15 বছৰ আগত যেতিয়া ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱা নাছিল, তেতিয়া কিন্তু ড্ৰাগছৰ উৎপাত এনেকুৱা লেভেলত নাছিল। তে হঠাৎ এই ড্ৰাগছৰ ব্যৱহাৰ কৰা সংখ্যা কেনেকৈ বাঢ়িল? এতিয়া আহিছোঁ আনিশাৰ ঘটনালৈ। আনিশাৰ ঘটনাক লৈ কেইবাটাও নতুন কথা সন্মুখলৈ আহিছে। প্ৰথমে আনিশাৰ পৰিয়ালৰ আমি গম পোৱা মতে এয়া তেওঁৰ মাহীয়েক হয়, যি আচলতে গাৰ্জিয়ান হিচাপে সেইদিনাখন হস্পিটেললৈকে গৈছিল
বডিক চিনাক্ত কৰিবলৈ আনিছাৰ মাহীয়েকে কিছুমান চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে তেওঁ কয় বডিটোত মুখত দাগৰ আঘাত পোৱাৰ দাগ আছিল পিঠিত আঘাত পোৱা দাগ আছিল বুকুত আঘাত পোৱা দাগ আছিল আৰু গুপ্তাংগটো যথেষ্টখিনি আঘাত পোৱাৰ দাগ আছিল অৰ্থাৎ পৰিয়ালৰ ফালৰ পৰা অভিযোগ কৰে যে এয়া সাধাৰণ ঘটনা নহয় কেৱল ড্ৰাগ এবিউজ নহয় এয়া এটা ধৰ্ষণৰ নিচিনাও ঘটনা হ'ব পাৰে য'ত প্ৰথমে আনিছাক হয়তো সেক্সুৱেলি আবিউজ বা সেক্সুৱেলি এছল্ট কৰা হৈছে যৌন নিৰ্যাতন কৰা হৈছে সমান্তৰালভাৱে পৰিয়ালৰ এই ৰিলেটিভজনৰ বাহিৰে আনিছাৰ নিজৰ ককায়েকেও এইটো অভিযোগ দিয়ে যে তাই যিটো জিন্স পেণ্ট পৰিধান কৰি তাইক হস্পিটেললৈকে লৈ গৈছিল সেই জিন্স পেণ্টটোৰ তলত যিটো হাফ পেণ্ট পিন্ধি আছিল সেই হাফ পেণ্টটো আনিছাৰ নাছিল এতিয়া এই কথাৰ পিছতে আৰিয়ানৰ এটা ভাষ্য আমি শুনিলোঁ য'ত আৰিয়ানেও নিজে কৈছে সেইদিনাখন যেতিয়া আৰিয়ানৰ ঘৰত আনিছা মোনালিছা অৰ্পিতা আৰু অংকিত নামৰ এই যুৱকজনৰ লগত মিলাই 5জন লোক আছিল তেতিয়া আৰিয়ানৰ হাফ পেণ্ট বিচাৰি আনিছাই সেই হাফ পেণ্টটোৱে পিন্ধি সেই ঘৰতে আছে কি কাৰণত আছিল কি কাৰণত নাই সেই তথ্য আমি পোৱা নাই প্ৰথমে আপোনালোকক আনিছাৰ মাহীয়েকে আগবঢ়োৱা ভাষ্য শুনাব খুজিছোঁ প্ৰকৃততে গাত কি ধৰণৰ আঘাতৰ দাগ আছিল কেনেকৈ এয়া এটা ধৰ্ষণৰ ঘটনা হ'ব পাৰে বুলি পৰিয়ালৰ ফালৰ পৰা অভিযোগ কৰিছে দ্বিতীয়তে আনিছাৰ ককায়েক যি আচলতে আনিছাই পৰিধান কৰি থকা হাফ পেণ্টটো তাইৰ নহয় বুলি অভিযোগ কৰিছে সেই কথা শুনাব খুজিম আৰু তৃতীয়তে আৰিয়ানে কোৱা সেই বিশেষ কথাটো য'ত কৈছে আৰিয়ানৰ হাফ পেণ্ট পিন্ধি সেইদিনাখন আৰিয়ানৰ ঘৰত আনিছা আছিল চিন পাইছোঁ মানে তেজ পূৰা পৰি আছে আৰু এই মুখত এইকণত মানে এনেকৈ ইয়ালৈকে পূৰা দাগ এটা আছে তাৰপৰা ইয়াত চকুটো ফুলি আছে ইমানটো ঘুচা মৰা চিন আছে এনেকুৱা মানে হেৰি টাইপৰ 5 টাইপৰ বস্তুৱে মাৰিছে মানে তেজ ওলাইছে দাগ আছে তাৰপিছত এই ছোৱালীজনী নিজে কৈছে অৰ্পিতা যিজনী এতিয়া বৰ্তমান জেগাত আছে তাই নিজে নিজ মুখেৰে কৈছে মুখত একদম এনেকৈ হেৰি কৰা চিন আছে তাই সেইটো তাইৰ মুখেৰে কৈছে দেই সেই নহয় একদম এনেকৈ জোৰ দিয়া চিন আছে তাৰপিছত তাই সেই পেনৰ জিপটো খুলি থকা হেৰি পাইছে বুলি কৈছে তাৰপিছত তদুপৰি মায়ে কৈছে তলৰ হাফ পেণ্টটো তাইৰ ভাগৰ নহয় যিটো জিন্সৰ তলত হাফ পেণ্ট এটা আছে সেই হাফ পেণ্টটো তাইৰ ভাগৰ নহয় বুলি কৈছে মোৰ হাফ পেণ্ট পিন্ধি তাই আহিছে চাব পাৰে আপোনালোকে ডেড বডিত মোৰ হাফ পেণ্ট পিন্ধি আছে এইটো তাই যে সেইটো কাম কৰিব মই ইফালে মাংস বনাই আছোঁ মাংস এনেকৈ পৰিয়ে থাকিলে তাই আগতো তেনেকৈ আগতো এবাৰ হৈছে মোৰ ৰুমত নহয় মোৰ এতিয়া এই ঘটনা হৈ যোৱাৰ পিছতে আনিছাৰ দুগৰাকী বান্ধৱীৰ কাষলৈ আহে মোনালিছা আৰু অৰ্পিতাই ইতিমধ্যে আনিছাক সেইদিনাখন হস্পিটেললৈকে লৈ গৈছিল সেইদিনাখন হস্পিটেলত আনিছাৰ ডেড বডি যেতিয়া পৰি আছিল মুখেদি ফেন ওলাই আছিল সেই সময়ত অৰ্পিতা কাষতে থিয় হৈ আছিল আৰু সেই ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে বা আৰক্ষীৰ হাতত সেই ফটোখন তেওঁলোকে লাভ কৰিছিল এতিয়া অৰ্পিতা আৰু মোনালিছাৰ কথা শুনিলে আপুনিও আচৰিত হয় তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে কৈছে সেইদিনাখন সেই 5জন বন্ধু বান্ধৱীৰ মাজত কেৱল মাত্ৰ আনিছাই ড্ৰাগ এবিউজ কৰিছিল ড্ৰাগ এবিউজ কৰাৰ পিছত আনিছা অভাৰড'জ আনিছাই সেই ড্ৰাগছ ক্ৰয় কৰিছিল অংকিত নামৰ যুৱকজনৰ পৰা যি ইতিমধ্যে পলাতক হৈ আছে সেইদিনাখন আৰিয়ান গোস্বামীৰ ঘৰত আন কোনো এজনেও ড্ৰাগ এবিউজ কৰা নাছিল কেৱল মাত্ৰ আনিছাই কৰিছিল এওঁলোকে এতিয়া আনিছাৰ এই বান্ধৱী এই বন্ধুৱে এতিয়া অভিযোগ কৰে যে তেওঁলোকে আচলতে আনিছাক নিমন্ত্ৰণে কৰা নাছিল আনিছাই নিজেহে আহিব খুজিছিল আনিছাৰ ঘৰত থকাৰ সময়ত আনিছাৰ পৰিয়ালৰ মতে বন্ধু বান্ধৱীয়ে ফোন মাৰিছিল মোনালিছাই গৈ আনিছাক মাহীয়েকৰ ঘৰৰ পৰা লৈ আনিছিল লৈ অনাৰ পিছত আনিছাৰ মাতৃয়ে ফোন কৰি সুধি আছিল ক'ত আছিল তেতিয়া আনিছাই কৈছে তাই আণ্ডাৰ গাৰ্মেণ্টছ নাই সেয়া ক্ৰয় কৰিবলৈ গৈছিল আৰু তাৰ পিছতে খবৰ আহে আনিছা এখন পৃথিৱীত নাই আনিছাৰ হোৱাটছএপৰ লাষ্ট চিন হৈছে 9টা বজাত চিচিটিভি কেমেৰাত 10টা বজাৰ পিছত সেই গৌৰী এনক্লেভত আৰিয়ান মোনালিছা আৰু অৰ্পিতাই আনিছাৰ ডেড বডি চুচৰাই বাহিৰলৈকে লৈ আনা আৰু এখন অটো ৰিক্সা বুক কৰি হস্পিটেললৈ লৈ যোৱা আমি দৃশ্য দেখিছোঁ কিন্তু তাৰে এই মাজৰ 1 ঘণ্টাত কি হ'ল আমি কোনো গম পোৱা নাই এতিয়া ইয়াতে আৰু এটা চাঞ্চল্যকৰ কথা আছে অৰ্পিতা আনিছাৰ লগত একেলগে যোৱা নাছিল অৰ্পিতা সেইদিনাখন 3 বজা বা 3:30 মান বজাত সেই এপাৰ্টমেণ্টলৈ গৈছিল আৰিয়ানৰ এপাৰ্টমেণ্টত যিখন ৰেজিষ্টাৰ ছিকিউৰিটিৰ হাতত থাকে তাতে অৰ্পিতাৰ নামটো স্পষ্টকৈ লিখা আছিল দুপৰীয়া প্ৰায় 2:30-3টা মান বজাত গৈ আধা ঘণ্টাৰ বাবে থাকি ওলাই আহিছিল পুনৰ এবাৰ 7টা বজাত অৰ্পিতা গৈ তাতে উপস্থিত হৈছিল আনিছাৰ লগত মোনালিছা তাৰ পিছতে গৈ উপস্থিত হৈছিল কিন্তু সেই ৰেজিষ্টাৰখনত মোনালিছা আনিছা অথবা অংকিতৰ নাম আমি দেখা নাপালোঁ অৰ্থাৎ তাতে সম্পূৰ্ণভাৱে কি হৈছিল কোন আছিল তাৰে নামো সেই ৰেজিষ্টাৰখনত নাই এতিয়া তাৰমানে আমি গম নাপাওঁ প্ৰকৃততে ভিতৰত কি সংঘটিত হৈছিল যদি অংকিতৰ পৰা আনিছাই সেই ড্ৰাগছ ক্ৰয় কৰি অভাৰড'জ কৰিছিল বাকী কেইজন ক'ত আছিল বাকী কেইজন বন্ধু বান্ধৱীৰ মতে তেওঁলোকে খানা বনাই আছিল আৰু আনিছা অকলে এটা ৰুমত আছিল
কিন্তু আনিছাৰ গাত থকা সেই আঘাতৰ দাগ, গুপ্তাংগত আঘাতৰ দাগ আৰু অকলে থাকি ড্ৰাগছ অভাৰড'জ কৰা, এইবোৰ টাইমলাইন যেন কোনোবা এটা সময়ত এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰে, যাৰ কাৰণে আজি আনিছাৰ পৰিয়ালৰ ফালৰ পৰা এয়া এটা হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। কিন্তু এইবোৰ কথাৰ বাহিৰেও এইবোৰ বাৰু আৰক্ষীৰ তদন্তৰ আওতালে আহিব, কোৰ্টৰ কাষ চাপিব, আৰু তেতিয়া আমি হয়তো চৰম সত্যটো বুজি পাম, আমি দেখা পাম। ইয়াৰে মাজতো কিন্তু আজি যেতিয়া প্ৰশ্ন কৰি আছিল আনিছাৰ বান্ধৱী মোনালিছা আৰু অৰ্পিতাক, তেওঁলোকৰ কথা, তেওঁলোকৰ বডি লেংগুৱেজ, তেওঁলোকৰ টোন শুনিলে আপোনাৰো খং উঠিব। তেওঁলোকে যেন কেৰেপে নকৰে। তেওঁলোকক যেতিয়া ক'লে যে কিয় ড্ৰাগছ খাওঁতে ৰখাবলৈ চেষ্টা নকৰে, তেতিয়া তেওঁলোকৰ উত্তৰ আছিল, আমি তাইৰ মাক নেকি, আমি ৰখাবলৈ চেষ্টা কৰিম নেকি। এবাৰ আনিছাৰ বান্ধৱী মোনালিছা আৰু অৰ্পিতাই কি ক'লে শুনি লওক। অভাৰড'জ ড্ৰাগছ কোনে কোনে লৈছিল সেইদিনা? আৰু তোমালোকে? মই নাই লোৱা, আপুনি টেষ্ট কৰাই চাই ল'ব পাৰে। আৰু তুমি লৈছিলা নাই? তাইও নাই লোৱা। তোমাৰ নাম কি আছিল? অভাৰড'জে মৰিছে, তাই নিজে ড্ৰাগছ খাই মৰিছে। তেতিয়া তোমালোক আছিলা? তোমালোক আছিলা? হয় মন্ত্ৰী, তুমি আছিলা নাই তেতিয়া? তোমালোক আছিলা? আছিলা। কিমান সময়ত সোমাইছিলা তোমালোক? আমি 8টা মানত সোমাইছো। আঠটাত সোমাইছিলা? মই গম নাপাওঁৱে, মই পাকঘৰত আছো তেতিয়া তাই মাৰিছেগে, মই দেখাও নাই। কিমান আছিলে তাত? কোন? আৰিয়ন গোস্বামী কিমান আছিলে? আৰু এটা আছিলে, সি এতিয়া পলাই আছে, গম নাপাওঁ। কি নাম তাৰ? অংকিত কি? মাছৰ দাস। অংকিত দাস। তোমাৰ ঘৰ ক'ত? তোমাৰ ক'ত ঘৰ? বাইপাছত। কি নাম তোমাৰ? তোমালোকে থাকোঁতে সেনেকৈ তাই ইমান ড্ৰাগছ ল'ব কেনেকৈ পালে? মানা নকৰিলা? আমি মাক নহয় না মানা কৰি থাকিবলৈ, তাই নিজে কৈছে, তাই নিজৰ পইচা দি খাইছে। আমি দেখাও নাই তেতিয়া তাই পাৰ্টিটো কিহৰ হৈছিল? পাৰ্টি নাছিলে, তাই নিজে গৈছিলে তাইৰ ৰুমলৈ। এই ঘটনাৰ পিছতে আজিৰ পৰা 10 মাহ পুৰণি এটা কেছ সন্মুখলৈ আহিছে। এই 10 মাহ পুৰণি কেছটো সংঘটিত হৈছিল যোৰহাটৰে এখন ৰিহেব চেণ্টাৰ। এজন যুৱক আছিল দেৱজিৎ নেওগ। দেৱজিৎ প্ৰায় 19 বছৰীয়া মান আছিল। হঠাতে সেই ৰিহেব চেণ্টাৰত তাৰ মৃত্যু হৈছিল। আজি দেৱজিতৰ পৰিয়ালে অভিযোগ কৰে এই ৰিহেব চেণ্টাৰ যি আৰিয়ানৰ পৰিয়ালে চলাই আছে তাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত, অৰ্থাৎ আনিছাৰ যি ধৰণে মৃত্যু হ'ল ঠিক একেই ধৰণে দেৱজিতৰো হোৱা বুলি অভিযোগ কৰে। তেওঁলোকে কয় ফোন কৰি মাতে, পাৰ্টিলে মাতে, ড্ৰাগছ অভাৰড'জ হয় আৰু তাৰপিছত সেই ব্যক্তিজনৰ মৃত্যু হয়। আৰিয়ানৰ ফালৰ পৰা এই গোটেই ৰিহেব চেণ্টাৰটোত তাৰ মাতৃয়ে নচলায়, মাহীয়েকে চলাই আছে। আমি দেৱজিৎ নামৰ সেই যুৱকজনৰ মাতৃ পিতৃৰ ভাষ্য এবাৰ শুনাব খুজিছোঁ, যি আচলতে মাতৃ পিতৃয়ে আজিৰ পৰা 10 মাহ পূৰ্বে নিজৰ সন্তানটিক হেৰুৱাইছিল। মোক ন্যায় লাগে। মোৰ ল'ৰাটো মই এবছৰ দিনে ট্ৰিটমেণ্ট কৰি সি ৰিকভাৰী হৈছিলে। হোৱাৰ পাছত মাতি জন্মদিন খাম বুলি কৈছিলে, ঘূৰি নাহিলে আৰু এতিয়ালৈকে এটাও আমি খবৰ পোৱাই নাই কি হৈছে কি নহৈছে। চাৰ্জশ্বিট পৰহি পঠিয়াইছে, এবছৰ হ'ল এতিয়া। 15 অক্টোবৰ বুধবাৰত মোৰ ল'ৰাটো সিহঁতে মাৰিছে আৰু ঠিক এতিয়া 15 তাৰিখে শনিবাৰে আপোনাৰ 15 আগষ্টৰ দিনা এই অম্বেশা শইকীয়াক হেৰি কৰিছে। গতিকে এই কেছটো হৈছে ছেইম কেছ। ঝৰ্ণা গোস্বামীয়ে ইয়াৰ আগতেও নিজৰ হাজবেণ্ডক আৰু দেওৰেকক পয়জন খুৱাই মাৰিছে। তেতিয়া কোনো পুলিচে হেৰি কৰা নাছিলে, তেওঁক একো কৰিব নোৱাৰিলে, কাৰণ তেওঁলোকৰ বেকগ্ৰাউণ্ড কোনো নাছিলে, চব দূৰণিত থাকে, মাক দেউতাক ঢুকাই গ'ল। আৰু সেই ঝৰ্ণা গোস্বামীয়ে এণ্টিচেপ্টিক বেল লৈ তেতিয়া আছিলে। আৰু গাঁৱৰে মোৰ এটা ল'ৰা একদম শেষ কৰি দিছিলে। সেই গাঁৱৰ ল'ৰাটো বাচি আহিলে, ফল্ছ কেছ দি পেলাই ঝৰ্ণা গোস্বামী যিহেতু তিৰোতা মানুহ ন, আৰু এই ল'ৰাটো কি হৈছে, আমাৰ গাঁৱতে কাষতে এখন গাঁও আছে, সেই ল'ৰাটোৱে প্ৰায় সৰু সৰু ল'ৰাবোৰক ড্ৰাগছ দিয়ে, প্ৰায় আপোনাৰ মাতে, আৰু তেওঁ কি কৰে ভিতৰত বহি থাকে। বহি থকাৰ পিছত ফোনেৰে কিছুমান মানুহক যোগাযোগ কৰে, যেনেকৈ আজি অম্বেশা কাষী ছোৱালীজনীয়ে লৈ আহিলেগৈ, ঠিক তেনেকৈ ফোনেৰে যোগাযোগ কৰি মানুহক মাতি আনে। এতিয়া আনিছা, আৰিয়ান এওঁলোকৰ ইতিহাস আছে ড্ৰাগছ এবিউজ কৰা। আজিৰ পৰা 2 বছৰ আগৰলৈকে 2024ত আনিছাই ড্ৰাগ এবিউজ কৰাৰ কাৰণে ৰিহেব চেণ্টাৰত থাকি আহিছে। পৰিয়ালৰ ফালৰ পৰা কোৱা মতে ক্লাছ 8ত থাকোঁতে আনিছাৰ প্ৰথমতে ড্ৰাগছৰ লগত এডিকশ্যন হৈছিল, তাৰপিছতে ৰিহেব পঠাব লগা হৈছিল, আৰু এইবোৰ ঘটনা হোৱাৰ বাবে তাই পঢ়াৰ পৰা সম্পূৰ্ণভাৱে দূৰত্ব বনাই ৰাখিছিল, যাৰ কাৰণে তাই পঢ়াখিনিও তাই সম্পূৰ্ণ কৰিব নোৱাৰিল। অৰ্থাৎ এয়া আমাৰ সমাজত ড্ৰাগছে কৰা সাংঘাতিক ধৰণৰ ভয়ানক প্ৰভাৱৰ এটা ডাঙৰ উদাহৰণ। এই ডাঙৰ উদাহৰণটো, এই ডাঙৰ প্ৰভাৱটো ক্ষতি সকলোৰে হৈছে। আজি যি বন্ধু বান্ধৱী একেলগে থকাৰ পিছত ড্ৰাগ অভাৰড'জ হ'ল, আজি সেই বন্ধু বান্ধৱীৰো ক্ষতি হৈছে।
আজি এই ঘটনাৰ হয়তো মূল কথা আমি এতিয়ালৈকে গম পোৱা নাই, কিন্তু ই আমাক প্ৰকৃততে বুজায় আমাৰ সমাজখনত যিমান ড্ৰাগছ জব্দ কৰিছে সিমানে ড্ৰাগছৰ ব্যৱসায়, সিমানে ড্ৰাগছৰ এক্সেচিবিলিটি এই প্ৰজন্মৰ বাবে সহজ হৈ আহিছে। তে এই প্ৰশ্ন অসমৰ যোৰহাটৰ এই প্ৰশাসন আৰু আৰক্ষীয়ে উত্তৰ দিব পাৰিবনে নাই যে এই ড্ৰাগছ তেওঁলোকে যে জব্দ কৰিলে মিডিয়াক মাতে, তেওঁলোকৰ নাকৰ তলত এই ড্ৰাগছৰ পাৰ্টি হোৱাৰ কোনো ধৰণৰ তথ্য তেওঁলোকে কিয় নাপায়? কেনেকৈ যোৰহাটত ড্ৰাগছৰ এক্সেচিবিলিটি ইমান সহজ হৈ গৈছে, যাৰ কাৰণত ড্ৰাগছ বিৰোধী অভিযান চলাৰ সমান্তৰালভাৱে ড্ৰাগছৰ ব্যৱসায়ো বাঢ়ি আছে। অসম চৰকাৰৰ এয়া এটা ডাঙৰ বিফলতা হ'ব যদি ড্ৰাগছৰ বিৰুদ্ধে যুঁজ কৰাৰ পিছত এনেকৈ ড্ৰাগছৰ উৎপাত বাঢ়ি থাকে। যোৰহাট প্ৰশাসনে ইতিমধ্যে আমি যদি কেছৰ নাম ওলাওঁ, কেইবাটাও কেছ আছে য'ত অভিযুক্তক চিনাক্ত পৰ্যন্ত কৰিব পৰা নাই। এটা সম্পূৰ্ণ বিফল যোৰহাট আৰক্ষী, যোৰহাট প্ৰশাসন। সাধাৰণ মানুহৰ মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষীৰ যদি ইয়াৰ লগত কোনো ধৰণৰ লেনা দেনা নাই, তে এনেকুৱা ধৰণৰ ঘটনা হ'বই নোৱাৰে। এইবোৰ প্ৰশ্নৰ উত্তৰ এই আৰক্ষী আৰু এই প্ৰশাসনে কিন্তু দিবই লাগিব। ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ আৰু কঠিন হ'ব, কিন্তু কেৱল চৰকাৰ নহয়, প্ৰশাসন আৰু আৰক্ষী সমান্তৰালভাৱে কঠিন হ'ব। নহ'লে আনিশা, দেৱজিৎ কেৱল দুটা নাম নহয়, এয়া এটা প্ৰজন্ম ধ্বংস হৈ যোৱাৰ আৰম্ভ। অসমৰ নিচিনা জেগাত ড্ৰাগছৰ বাবে প্ৰজন্ম যদি ধ্বংস হোৱা আৰম্ভ হয়, চৰকাৰ, জনপ্ৰতিনিধি, আৰক্ষী, প্ৰশাসন বাদ দিয়ক, এই ডাঙৰ ডাঙৰ মানুহবোৰৰ ডাঙৰ ডাঙৰ চিন্তাৰ এটা ডাঙৰ বিফলতা হ'ব। কমেণ্ট ছেকশ্যনত আপোনালোকে কি ভাবে জনাব পাৰে। এই ভিডিঅ'টো চোৱাৰ বাবে